হেল্ল' ফ্ৰেণ্ডছ, মই ৰমনা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। চ' আমি আলোচনা কৰি আছিলোঁ 2026 বৰ্ষত, অৰ্থাৎ চলিত বৰ্ষৰ 8 ফেব্ৰুৱাৰী তাৰিখে হ'ব লগা চিটেটৰ বাবে অসমীয়া মক টেষ্ট। আজি ছেকেণ্ডটো মক টেষ্ট হ'ব পেপাৰ 1 বা 2 হিচাপে, যিটো পেপাৰ হিচাপে লৈ লেংগুৱেজ অসমীয়াৰ চিলেবাছ ছেম হৈ কুৱেশ্যনবোৰ কম্বাইন কৰি লোৱা হৈছে। চ' সকলোৱে প্ৰেক্টিছ কৰিব পাৰিব। তো আমি এজ এ মক টেষ্টৰ দৰেই যাম। ইয়াত বেছি সময় নালাগে। আপোনালোকে সকলোৱে পুল আছে, লাইভ পুল আছে। কমেণ্টৰ ইফালে গ'লে পুল পাব, লাইভ চাৰ্ট যিটো আছে তাত আপোনালোকে পুলত এনচাৰবোৰ দি থাকিব। আৰু মই ইয়াত স্পীডে যাম, কাৰণ মক টেষ্ট হিচাপে আমি ইয়াত আলোচনা কৰিম। চ' যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই ৰাখিব, যাতে নেক্সট মক টেষ্ট আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনৰ জৰিয়তে অতি সোনকালে লাভ কৰিব পাৰে। আৰু সময়টো চাগে সকলোৱে গমে পাইছে, সদায় ৰাতি 7টাত 7 PM মক টেষ্টৰ ভিডিঅ' আপলোড কৰা হ'ব। আপোনালোকে ৰেডি থাকিব, যিমানে কাম থাকক এইখিনি সময় অলপ ওলাই ল'ব। আৰু পৰীক্ষাৰ আগমুহূৰ্তলৈকে আপোনালোকে যিমান পাৰে মক টেষ্টবোৰ প্ৰেক্টিছ কৰিবই লাগিব। মই ইয়াত মক টেষ্টবোৰ প্ৰিভিয়াছ ইয়াৰৰ আনিছোঁ। মই লাহে লাহে কম্বাইন কৰি ৰেণ্ডমলি মই ইয়াত আনিছোঁ। লাহে লাহে মই সহজৰ পৰা কিন্তু টানে লৈ যাম। মই ফাৰ্ষ্টত সহজকেইটাই লৈছোঁ, আপোনালোকে প্ৰেক্টিছ কৰিলে গম পাব। আশা কৰোঁ ফাৰ্ষ্ট মক টেষ্টৰ যোনে যিমান কাৰেক্ট কৰিছে মোক কমেণ্টত জনাই দিব। আৰু এইটো মক টেষ্টতো আপোনালোকে কোনে কিমান পায় মোক কিন্তু কমেণ্টত জনাব। বাৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দিয়ক। প্ৰথমটো কুৱেশ্যন কি দিছে, ভাষা শিক্ষণৰ কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰে? গাঁথনিগত পদ্ধতি, ব্যাকৰণ অনুবাদ পদ্ধতি, যোগাযোগমূলক পদ্ধতি, সামগ্ৰিক কায়িক পদ্ধতি, সঁহাৰি, টোটেল ফিজিকেল ৰেছপন্স। আনচাৰটো আপোনালোকে পুলত জনাওক, মই আলোচনা কৰি আছোঁ। তো এতিয়া চাওক কুৱেশ্যনত আমাক কি সুধিছে। কুৱেশ্যনটো মই সদায় কৈ থকাৰ দৰে আপোনালোকে কুৱেশ্যনটোলৈ মন কৰিব। প্ৰথমতে ভাষা শিক্ষণৰ কোনটো পদ্ধতি? আমি ভাষা শিক্ষণৰ 8টা পদ্ধতি পাইছিলোঁনে? পাইছিলোঁ। আমি ধুনীয়াকৈ আলোচনা কৰিছিলোঁ পদ্ধতিকেইটা। আমি মাৰাথনতো আছে, এক্সট্ৰা টপিক ৱাইজ ভিডিঅ'টো আছে, নহয় জানো? তো এই পদ্ধতিৰ ভিতৰত কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰে? কোনটো পদ্ধতিত আমি স্মৰণক স্মৰণ কৰিব লাগে? কোনটো পদ্ধতিত? শুদ্ধ আনচাৰ কোনটো হ'ব? অপশ্যন কাৰেক্ট হ'ব। কাৰ কাৰেক্ট হৈছে বাৰু? মেক্সিমামৰ চাগে কাৰেক্ট হৈছে। আমি এই কুৱেশ্যনটো আলোচনা কৰিছিলোঁ। এই কুৱেশ্যনটো আমি ধুনীয়াকৈ আলোচনা কৰিছিলোঁ, নহয় জানো? আমি জানো যে ব্যাকৰণ অনুবাদ পদ্ধতিত কি কৰা হয়? ভাষা শিকোৱা প্ৰধানকৈ নিয়ম মুখস্থ কৰা হয় বা স্মৰণ কৰাৰ ওপৰত নিৰ্ভৰশীল। ইয়াত নিয়মটো স্মৰণ কৰিব লাগে, মনত ৰাখিব লাগে, নহয় জানো? নিয়ম মনত ৰাখি বাক্য অনুবাদৰ জৰিয়তে ইয়াত কি কৰা হয়? ভাষা শিকা হয়। সেইকাৰণে এই পদ্ধতিত স্মৰণক ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰা হয়। ঠিক আছে, বাকীবোৰতো নহ'ব, গাঁথনিগত পদ্ধতি নহ'ব। ইয়াত কি কৰা হয়? বাক্যৰ গঠনৰ বিষয়ে শিকোৱা হয়। বাক্যৰ যি গাঁথনি, নিৰ্দেশমূলক বাক্যৰ পুনৰাবৃত্তি, ইয়াৰ জৰিয়তেহে শিকোৱা হয়। ইয়াত মুখস্থ বা স্মৰণতকৈ কিহত গুৰুত্ব দিয়া হয়? বাক্যৰ গঠন শিকোৱাত গুৰুত্ব দিয়া হয়। চ' অপশ্যন 1টো ইনকাৰেক্ট হৈ আছে। যোগাযোগমূলক পদ্ধতি, যোগাযোগত স্মৰণক গুৰুত্ব দিয়া হয় নেকি? নালাগে। আমাক যোগাযোগৰ জৰিয়তে সামাজিক সাংস্কৃতিক পৰিৱেশত মানুহ বা বাস্তৱ জীৱনৰ লগত যোগাযোগৰ জৰিয়তেহে ভাষা শিকায়। ইয়াত স্মৰণৰ কোনো গুৰুত্বই নাই। চ' দিশ নহ'ব। সামগ্ৰিক কায়িক সঁহাৰি, এইটো টোটেলি বেলেগ হৈ আছে। আমি টোটেল ফিজিকেল ৰেছপন্স কোনটো পাইছিলোঁ? যে ইয়াত কি কৰা হ'ব? শাৰীৰিক যি ক্ৰিয়া সেয়া প্ৰদান কৰা হ'ব। পঢ়াৰ লগে লগে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ ক্ৰিয়া কৰা হ'ব। তো একৰ শুদ্ধ আনচাৰ ইয়াত অপশ্যন 2 হৈ আছে। ঠিক আছে, নেক্সট কুৱেশ্যন চাওক। পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটোক কোৱা হয়। শৰীৰৰ ভাষা, বডি লেংগুৱেজ, কথন কৌশল, মেকানিক্স অফ স্পিকিং, ভাষাৰ কাৰ্যকাৰিতা, লেংগুৱেজ ফাংচন, ভাষাৰ ব্যৱহাৰ, লেংগুৱেজ ইন ইউজ। ইয়াৰ শুদ্ধ আনচাৰ কোনটো হ'ব? পুলত আপোনালোকে আনচাৰ দিয়ক। এতিয়া চাওক, আমাক কুৱেশ্যনত কি সুধিছে? কুৱেশ্যনত কৈছে কথা কৈ থাকোঁতে, কথা কোৱাৰ কথা কৈছে। আপোনালোকে কুৱেশ্যনটো চোৱাৰ লগে লগে কিন্তু ইয়াৰ আনচাৰটো ধুনীয়াকৈ পটককৈ ওলাব পাৰিব। কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ,
সঠিক উচ্চাৰণ কৰাৰ প্ৰক্ৰিয়া কথা কৈ থাকোঁতেতো কথন কৌশলে হ'ব কথন কৌশল মানে কি আমি কেতিয়া ক'ত কেনেকৈ কথা ক'ব লাগিব উচ্চাৰণবোৰ স্পষ্ট হয় নে নাই সেই ক্ষেত্ৰত আমি কি কৰোঁ মানে জোৰ দিওঁ বা আমি সচেতন থাকোঁ তো কথা কৈ থাকোঁতে আমাক ডাইৰেক্টলি কুৱেশ্যনত কৈয়ে দিছে শৰীৰৰ ভাষাটো নহ'বই অলপ আগতে ক'লোঁ শৰীৰৰ ভাষা মানে বেলেগ হয় লেংগুৱেজ ফাংচনো নহ'ব ইয়াত ব্যৱহাৰো কৰা নাই ভাষাৰ ব্যৱহাৰ কৰা নাই ইয়াত কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক উচ্চাৰণ কৰিছে চ' কথন কৌশল ক'ত কেনেকৈ কথা ক'ব লাগে সেইটো ইয়াত ব্যৱহাৰ কৰিছে নহয় জানো তো 2 নম্বৰৰ শুদ্ধ এনচাৰ ইয়াত কোনটো হৈ আছে অপশ্যন 2 হৈ আছে নেক্সট কুৱেশ্যন চাওক প্ৰসংগ অনুসৰি ব্যাকৰণ মানে হৈছে অনুশীলন আৰু অভ্যাসৰ দ্বাৰা ব্যাকৰণ শিকন প্ৰথমতে ৰূপ আৰু তাৰ পাছত কাৰ্যকাৰিতা শিকন য'ত ৰূপ প্ৰথমতে প্ৰত্যক্ষ কৰা যায় প্ৰথমে সেই স্বাভাৱিক ভাষাৰ উদাহৰণৰ পৰা শিকন আৰু তাৰ প্ৰসংগ অধ্যয়ন 4 নম্বৰত কৈছে শিক্ষাৰ্থীয়ে পৰ্যায়ক্ৰমে বিকাশ সম্পৰ্কে বুজিব পৰাকৈ ৰূপৰ বিন্যাসিত অধ্যয়ন ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে পুলত আনচাৰ দিয়ক তো কুৱেশ্যনত কি কৈছে প্ৰসংগ অনুসৰি ব্যাকৰণ গ্ৰামাৰ ইন কনটেক্সট আমি সকলোৱে জানো গ্ৰামাৰ ইন কনটেক্সট বুলিলে কি বুজায় ব্যাকৰণক স্বাভাৱিক ভাষাৰ ব্যৱহাৰ থাকিব লাগিব আৰু প্ৰসংগৰ ভিতৰত ব্যাকৰণ শিকাব লাগিব তো অপশ্যন 3 টো ইয়াত কাৰেক্ট হৈ আছে অনুশীলন অভ্যাস এইটো গাঁথনিগত পদ্ধতিত যাব ষ্ট্ৰাকচাৰেল যিটো এপ্ৰ'চ আছে তাত গুচি যাব ই নহ'ব কাৰণ ড্ৰিল ৰুট মেমৰাইজিং এইবোৰ আমি মানে কাৰেক্ট এনচাৰ বুলি আমি ধৰিব নোৱাৰিম তেনেকুৱাকৈ এইবোৰ থাকিলে আপোনালোকক কৈছোঁ নিগেটিভ অৰ্থ এইবোৰ ইয়াত পুনৰাবৃত্তি আৰু মুখস্থৰ অভ্যাস বেছি হয় চ' প্ৰসংগ বা অৰ্থতকৈ ইয়াত গঠনত কি গুৰুত্ব বেছি দিয়া হ'ব ইয়াত প্ৰসংগ অনুসৰি যিহেতু কৈছে নহ'ব 2 নম্বৰটো প্ৰথমতে ফৰ্ম আৰু তাৰ কাৰ্যকাৰিতা শিকন ইয়াত কি কৰা হ'ব প্ৰথমতে নিয়ম শিকোৱা হ'ব তাৰ পাছতহে ব্যৱহাৰ শিকোৱা হ'ব তো ই প্ৰসংগৰ পৰা শিকাৰ ধাৰণা ইয়াত কিন্তু নাই প্ৰসংগৰ উল্লেখ নাই আমাক প্ৰসংগ অনুসৰি ব্যাকৰণ কৰি যিহেতু কৈছে আমি ইয়াত কেৱল নিয়ম আৰু ব্যৱহাৰ শিকিলে নহ'ব 4 নম্বৰটো নহ'ব চাওক ইয়াত লাহে লাহে নিয়ম অনুসৰি ব্যাকৰণ শিকোৱাৰ কথা কৈছে পৰ্যায়ক্ৰমে গৈছে শিক্ষক নিয়ন্ত্ৰিত হ'ব আৰু এই পাঠ্যপুথি কেন্দ্ৰিক হ'ব বাস্তৱ ভাষা ব্যৱহাৰৰ ইয়াত প্ৰসংগ একদম কম থাকিব ইয়াত তো 3 নম্বৰৰ শুদ্ধ আনচাৰ অপশ্যন 3 হৈ আছে 4 নম্বৰ কুৱেশ্যনটো চাওক সাধাৰণতে প্ৰথম ভাষা বিকাশ মানে কি শিকন আহৰণ বিকাশ বোধ আনচাৰটো আপোনালোকে পুলত দি দিয়ক তো ইয়াত চাওক সাধাৰণতে প্ৰথম ভাষা কোনটো মাতৃভাষা কি কৰা হয় সদায় আহৰণ কৰা হয় কাৰেক্ট এনচাৰ অপশ্যন 2 হৈ আছে আমি সকলোৱে জানো প্ৰথম ভাষা শিকা নহয় স্বাভাৱিকভাৱে আহৰণ কৰা হয় বোধ আৰু বিকাশটো নহবই দ্বিতীয় ভাষাহে শিকন কৰা হয় বিভিন্ন বিধি বিধান বা নিয়মৰ জৰিয়তে আমি সচেতনভাৱে শিকোঁ অৱচেতনভাৱে আমি প্ৰথম ভাষা বা মাতৃভাষা স্বাভাৱিক পৰিৱেশত পৰা কি কৰোঁ আহৰণ কৰোঁ এয়া সকলোৰে জন্মগত ক্ষমতা থাকে পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে 5 নম্বৰ কুৱেশ্যনটো কি আছে তলৰ কোনটো কৌশল শিক্ষাৰ্থীক ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল ৰূপে গণ্য কৰিব নোৱাৰি গীত আৰু পদ্যৰ মাধ্যম শব্দ আৰু চমু বাক্যৰ প্ৰয়োগ বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয় মৌখিক আৰু শ্ৰৱিক ভাৱ বিনিময় আনচাৰটো পুলত দি দিয়ক ইয়াৰ শুদ্ধ আনচাৰ কোনটো হৈ আছে অপশ্যন 3 হৈ আছে এতিয়া চাওক বৰ্ণমালাৰ আখৰসমূহৰ লগত পৰিচয় কৰা মানে এয়া নহয় যে ভাষা শিকোৱাৰ ই এটা মানে আদৰ্শ কৌশল হ'ব নোৱাৰে ই শব্দ চিনাক্তকৰণ আৰু শুদ্ধ উচ্চাৰণ কৰাতহে সহায় কৰে চ' বাকী বিকল্পবোৰতকৈ এই বিকল্পটোত আমি ভাষা শিকাৰ ক্ষেত্ৰত আমি কি কৰোঁ মানে আদৰ্শ ৰূপে গণ্য মানে কমকৈ কৰা হয় ইয়াত কাৰণ আমি প্ৰথম অৱস্থাত বৰ্ণসমূহ বা আখৰ বৰ্ণমালাৰ যি আখৰ ক খ বা ABCD এইবোৰ জাষ্ট আমি পৰিচয়হে হৈছোঁ ইয়াত ভাষা শিকাৰ কথা নাহে আমি সকলোৱে জানো গীত আৰু পদ্যৰ মাধ্যমেদি ভাষা শিকা হয় শব্দ প্ৰয়োগ আৰু চমু বাক্যৰ দ্বাৰা কৰা হয় মৌখিক আৰু শ্ৰৱিক ভাৱ বিনিময়ৰ জৰিয়তে ভাষা শিকোৱা হয় চ' এইবোৰ কি হ'ব আদৰ্শ কৌশল হ'ব কিন্তু বৰ্ণমালাৰ আখৰসমূহৰ লগত পৰিচয় কৰা মানে ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল বুলি আমি গণ্য কৰিব নোৱাৰি আমি জাষ্ট ইয়াত বৰ্ণসমূহৰ লগত কি কৰা হয় পৰিচয়হে কৰা হয় ইয়াত ভাষাগত সাক্ষৰতাৰ বিকাশ সম্ভৱপৰ নহয় তো 5ৰ শুদ্ধ আনচাৰ ইয়াত অপশ্যন 3 হৈ আছে 6 নম্বৰ কুৱেশ্যনটো চাওক ভাৰতীয় সংবিধানৰ 343ৰ 2 অনুচ্ছেদ অনুসৰি
হিন্দী এটা ৰাজভাষা, হিন্দী এটা সহযোগী ৰাজভাষা, ইংৰাজী এটা ৰাজভাষা, ইংৰাজী এটা সহযোগী ৰাজভাষা। শুদ্ধ আনচাৰটো পুলত দিয়ক। তো ইয়াৰ শুদ্ধ আনচাৰ কোনটো হ'ব? অপশ্যন 4 কাৰেক্ট হ'ব। সংবিধানৰ 343ৰ 2 অনুচ্ছেদ অনুসৰি ইংৰাজীক এটা সহযোগী ৰাজভাষা ৰূপে কি কৰা হৈছিল? অনুমোদিত কৰা হৈছিল। আৰু যদি ইয়াত এক থাকিলে হয় 343ৰ 1 অনুচ্ছেদ অনুসৰি, তেনেহ'লে হিন্দী এটা মুখ্য ৰাজভাষা, ইয়াৰ শুদ্ধ আনচাৰ হ'লে হয়। 2 সুধিছে যিহেতু, তো 2 মতে কি আছিল? ইংৰাজী এটা সহযোগী ৰাজভাষা, হিন্দী সহযোগী নহয়, ইংৰাজী ডাইৰেক্ট ৰাজভাষা হ'ব নোৱাৰে। ইয়াত কাৰেক্ট আনচাৰ অপশ্যন 4 হৈ আছে। আমি আলোচনা কৰিছোঁ ত্ৰিভাষা সূত্ৰৰ ক্ষেত্ৰত, আমি এয়া ধুনীয়াকৈ চাইছোঁ। ইংলিছটো কি হয়? কো-অফিচিয়েল লেংগুৱেজ হয়। 7 নম্বৰ কুৱেশ্যনটো কি আছে? তলৰ কোনটো কথা ধ্ৰুপদী ভাষা এটাৰ বাবে প্ৰাথমিক চৰ্ত নহয়? ভাষাটোৰ 1500ৰ পৰা 2000 বছৰৰ পুৰণি ইতিহাস বা লিখিত সাহিত্য আছে। ভাষাটোত প্ৰাচীন সাহিত্য মহাকাব্য ৰচিত হৈছে। ভাষাটো অনুসূচীৰ অন্তৰ্ভুক্ত হ'ব নালাগিব। ভাষাটোৰ নিজা সাহিত্যিক পৰম্পৰা থাকিব লাগিব আৰু আন ভাষিক গোটৰ ওচৰত ধৰুৱা হ'ব নালাগিব। তো ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হৈ আছে? অপশ্যন 3 হৈ আছে। আমি সকলোৱে জানো ধ্ৰুপদী ভাষা সংবিধানৰ অনুসূচীৰ অন্তৰ্ভুক্ত হ'ব লাগিব। চ' ইয়ে প্ৰাথমিক চৰ্ত নহয় আছে। নহয়টোৱে শুদ্ধ হ'ব। আমাক সুধিছে নহয়টোৱে, নহয় জানো? কাৰণ আমি সকলোৱে জানো ধ্ৰুপদী ভাষাটো সংবিধানৰ 8ম অনুসূচীত কি হৈ আছে? অন্তৰ্ভুক্ত হৈ আছে। তো শুদ্ধ আনচাৰ অপশ্যন 3 হৈ আছে। পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো হৈছে ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা, পঠনৰ সাৱলীলতা, বৰ্ণ উচ্চাৰণ সংযোগৰ উন্নতি, পঠনৰ নিৰ্ভুলতা। শুদ্ধ আনচাৰটো পলত দিয়ক। তো ইয়াৰ কাৰেক্ট আনচাৰ কোনটো হৈ আছে? অপশ্যন 3 হৈ আছে। আমি পঠনৰ প্ৰাথমিক অৱস্থাত আমি কিহৰ ওপৰত গুৰুত্ব দিব লাগে? বৰ্ণ উচ্চাৰণৰ সংযোগৰ ওপৰত। যে এক যে এ বুলি ক'ব বা অক যে অ বুলি ক'ব, ইয়াৰ সংযোগ, বৰ্ণৰ লগত উচ্চাৰণ আমি সংযোগ কৰাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, যিহেতু পঠনৰ কথা কৈছে। ইয়াত চাওক, ভাষাটো মনত ৰখাৰ ওপৰততো আমি প্ৰাথমিক কিয় শেহতো আমি গুৰুত্ব দিব নালাগে। সাৱলীলতা পিছত আহিব, নিৰ্ভুলতা আমি এইবোৰ পিছৰ পৰ্যায়ত চাম। আমি প্ৰথম অৱস্থাত চাব লাগিব বৰ্ণ উচ্চাৰণৰ সংযোগৰ উন্নতিৰ ওপৰত। ঠিক আছে? পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। নেক্সট কুৱেশ্যন চাওক। শ্ৰৱণ আৰু পঠন হৈছে গ্ৰহণাত্মক দক্ষতা, ৰিচেপ্টিভ স্কিল, নে ব্যক্তকৰণ এক্সপ্ৰেছিভ, নে আকৰ্ষণীয় ইণ্টাৰেষ্টিং স্কিল, নে চিন্তামূলক দক্ষতা থিংকিং স্কিল। শুদ্ধ আনচাৰটো পুলত দিয়ক। আমি এই কুৱেশ্যনটো ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। আমি স্কিলসমূহ পঢ়োঁতে ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। শ্ৰৱণ আৰু পঠনটো কি হয়? গ্ৰহণাত্মক দক্ষতা হয়, ৰিচেপ্টিভ বা পেচিভ স্কিল হয়, নহয় জানো? তো নৰ শুদ্ধ আনচাৰ অপশ্যন 1 হ'ব। 10 নম্বৰ কুৱেশ্যনটো চাওক। তলৰ কোনটো প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ? ব্যাকৰণৰ জ্ঞান, ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা, ভাষাৰ পাঠ্যপুথি, শিশুৰ মূল্যায়ন। শুদ্ধ আনচাৰটো আপোনালোকে পুলত দিয়ক। এতিয়া চাওক, প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত আমি অতিকৈ গুৰুত্ব দিব লাগিব আমি ভাষা সমৃদ্ধ পৰিৱেশৰ ওপৰত, পাৰিপাৰ্শ্বিকতাৰ ওপৰত। আমি ভাষা বিকাশৰ প্ৰাথমিক স্তৰত আমি শিশুসকলক ব্যাকৰণৰ জ্ঞান দিব নালাগে। পাঠ্যপুথিটো এটা সহায়ক সামগ্ৰী হয় আৰু মূল্যায়নটো বহুত পিছৰ পৰ্যায়, শেষৰ পৰ্যায়, নহয় জানো? তো প্ৰাথমিক অৱস্থাত আমি অতিকৈ গুৰুত্ব দিব লাগিব শিশুসকলক ভাষা সমৃদ্ধ পৰিৱেশৰ সৃষ্টি কৰিবলৈ, যাতে সিহঁতৰ ভাষা বিকাশ অতি ভালদৰে হয়। চ' 10ৰ শুদ্ধ আনচাৰ অপশ্যন 2 হৈ আছে। এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণ সহ পঠনৰ শিক্ষা হৈছে প্ৰত্যক্ষ পদ্ধতি, ধ্বনিমূলক, সামগ্ৰিক, আংশিক ভাষা। শুদ্ধ আনচাৰটো পুলত দিয়ক।
ইয়াৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 2 হৈ আছে বৰ্ণসমূহ উচ্চাৰণ সহ আমি কি কৰিছো ধ্বনিবোৰ উচ্চাৰণ সহ ইয়াত পঠন কৰিছো সো ধ্বনিমূলক হ'ব প্ৰত্যেকটো বেলেগ হয় আমি জানো সামগ্ৰিক ভাষাটো বেলেগ হয় আংশিক ভাষাও বেলেগ হয় ইয়াত উল্লেখ কৰি দিছে বৰ্ণসমূহ উচ্চাৰণৰ সহ পঠন কৰিছে সো অবভিয়াছলি ইয়াত ধ্বনিমূলক পদ্ধতি হ'ব অপশ্যন 2 টো ইয়াত কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন চাও ব্যাকৰণ শিকোৱাৰ এটা ফলপ্ৰসূ পদ্ধতি বা উপায় হৈছে উদাহৰণেৰে সৈতে ব্যাকৰণ নিয়ম শিকোৱা পাঠ এটা অনুবাদ কৰাৰ লগে লগে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা নিৰ্দিষ্ট ব্যাকৰণৰ কিতাপৰ পৰা ব্যাকৰণৰ নিয়ম শিকোৱা ব্যাকৰণৰ নিয়মবোৰ বিচাৰি উলিয়াব পৰাকৈ প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা এনসাৰটো আপোনালোকে পুলত দিয়ক মই আলোচনা কৰি আছো ইয়াৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 4 শুদ্ধ হৈ আছে ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে কাৰণ হিহঁতৰ আগত কিছুমান আমি উদাহৰণ দিছো আৰু সেই উদাহৰণৰ পৰা কি কৰিছে শিক্ষাৰ্থীসকলে নিজে নিয়ম নিজে উলিয়াই লৈছে ব্যাকৰণ কিদৰে ব্যৱহাৰ হৈছে শিক্ষাৰ্থীয়ে ইয়াত লক্ষ্য কৰিছে আৰু তাৰ পৰা নিজে নিয়ম উলিয়াই লৈছে তো শিকনিয়াত দীঘলীয়া হৈছে অৰ্থপূৰ্ণ আৰু ব্যৱহাৰমুখী হৈছে সো এইটোৱে আটাইতকৈ ফলপ্ৰসূ পদ্ধতি বা উপায় হ'ব এতিয়া উদাহৰণৰ পৰা যেতিয়া ব্যাকৰণৰ নিয়মবোৰ শিকোৱা হ'ব এইটো শিক্ষক কেন্দ্ৰিক হ'ব ইয়াত ছাত্ৰ ছাত্ৰীসকল নিষ্ক্ৰিয় হৈ আছে সো ইয়াত নিয়ম বুজিব কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত দুৰ্বল হ'ব সো 1 নম্বৰ অপশ্যনটো ইয়াত নহ'ব 2 নম্বৰটো ইয়াত ব্যাকৰণ অনুবাদ পদ্ধতি হৈ আছে মুখস্থ ভিত্তিক আৰু যান্ত্ৰিক পদ্ধতি নহয় জানো যোগাযোগ দক্ষতা ইয়াত বিকাশ নকৰে সো ফলপ্ৰসূ পদ্ধতি হ'ব নোৱাৰে 3 নম্বৰটো কি আছে পুথি কেন্দ্ৰিক পদ্ধতি হৈ আছে কেৱল আমি পুথিৰ ওপৰত বা কিতাপৰ ওপৰতহে ইয়াত জোৰ দিছো বাস্তৱ ভাষা ব্যৱহাৰৰ লগত ইয়াত সংযোগ নাই তো 12 নম্বৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 4 হৈ আছে ঠিক আছে নেক্সট কোৱেশ্চন চাও 13 নম্বৰ কোৱেশ্চনটো কি আছে পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ পঢ়াৰ ক্ষেত্ৰত কোনটো গুৰুত্বপূৰ্ণ হেতু সুধিছে পাঠটোত থকা শ্ৰুতি প্ৰতিটো হ'ব প্ৰতিটো শব্দ পঢ়া জ্যোতি চিহ্নবোৰত মনোযোগ দিয়া লিখিত পাঠটোৰ অৰ্থ বুজি পোৱা শুদ্ধ উচ্চাৰণৰ সৈতে পাঠটো ডাঙৰকৈ পঢ়া আনসাৰটো আপোনালোকে পুলত দিয়ক মই আলোচনা কৰি আছো তো ইয়াৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 3 হৈ আছে তো ইয়াত চাওক আমি পাঠ এটা পঢ়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্ব দিব লাগিব কোনটো যে শিক্ষাৰ্থীয়ে যে পাঠটো পঢ়ি আছে সেই লিখিত পাঠটোৰ অৰ্থ সিহঁতে বুজি পাইছে না নাই প্ৰতিটো শব্দ পঢ়া জ্যোতি চিহ্নত মনোযোগ দিয়া শুদ্ধ উচ্চাৰণত আমি গুৰুত্ব দিব লাগিব কিন্তু আমি আটাইতকৈ গুৰুত্ব দিব লাগিব কোনটোত আমি প্ৰথমতে আমি গুৰুত্ব দিব লাগিব যে পাঠটো বুজি পাই আছে না নাই ঠিক আছে সো 13 নম্বৰৰ শুদ্ধ আনসাৰ অপশ্যন 3 হৈ আছে নেক্সট কোৱেশ্চন চাওক নোম চমস্কি বিশ্বাস কৰে যে শিশুৱে ভাষা ডেছ কৰাৰ এক জন্মগত ক্ষমতা থাকে আহৰণ অনুকৰণ পৰিৱৰ্তন অনুবাদ শুদ্ধ আনসাৰটো পুলত দিয়ক ইয়াৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 1 হৈ আছে কাৰণ আমি সকলোৱে জানো নোম চমস্কি কিহত বিশ্বাস কৰিছিল যে শিশুৱে ভাষা আহৰণ কৰাৰ এক জন্মগত ক্ষমতা থাকে যাৰ বাবে সিহঁতে স্বাভাৱিকভাৱে পৰিৱেশৰ পৰা ভাষা আহৰণ কৰিব পাৰে আৰু কোনটো ভাষা আহৰণ কৰে প্ৰথম ভাষা বা মাতৃভাষা আহৰণ কৰে অনুকৰণ পৰিৱৰ্তন অনুবাদ এইবোৰৰ কথা কোৱা আছে তো 14 নম্বৰৰ শুদ্ধ আনসাৰ অপশ্যন 1 হৈ আছে পেপাৰ 1 বা 2 যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আসাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াত প্ৰত্যেকটা সাবজেক্টৰ নোটছ ধুনীয়াকৈ দিয়া আছে তো আজি লাষ্ট কুৱেশ্যনটো চাওক কি দিছে এগৰাকী শিক্ষকে ন শিকাৰক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰিছে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিছে শ্ৰেণীকোঠাটো নীৰৱ হৈ থাকিবৰ কাৰণে ন শিকাৰক ব্যস্ত ৰাখিছে ন শিকাৰক সূক্ষ্ম মটৰ ক্ষমতা বিকাশ কৰিছে নে উদীয়মান শিশু শিল্পীক সুযোগ দিছে নে সাধাৰণভাৱে শিকাৰক কাৰ্য এটাত জড়িত কৰিছে শুদ্ধ আনসাৰটো পুলত দিয়ক ইয়াৰ শুদ্ধ আনসাৰ কোনটো হ'ব অপশ্যন 2 টো কাৰেক্ট হ'ব শিক্ষকসকলে নতুন যিবোৰ শিক্ষাৰ্থী বিদ্যালয়লৈ আহে তেওঁলোকক প্ৰথমতে কি কৰে ছবি আঁকিবলৈ দিয়ে আৰু তাক ৰং কৰিবলৈ সিহঁতক উৎসাহিত কৰে তো এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰে সিহঁতৰ যি সূক্ষ্ম অংগ সঞ্চালন সেয়া বিকাশ কৰিবলৈ চেষ্টা কৰে তো 15 নম্বৰৰ শুদ্ধ আনসাৰ অপশ্যন 2 কাৰেক্ট হৈ আছে
আমি ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত ৰাখিবলৈ যে শ্ৰেণীকোঠাত উৎপাত কৰি আছে সিহঁতক আমি কাম এটা দি ব্যস্ত কৰি ৰাখোঁ, এইটো মনোভাৱ লৈ কিন্তু কোনো কাৰ্য শিক্ষকে নকৰে। 3 নম্বৰ অপশ্যনটো ভুল হ'ব, ইয়াত নহ'ব যে সাধাৰণভাৱে ছাত্ৰ ছাত্ৰীসকলক কাৰ্য এটাত জড়িত কৰাব লাগে কাৰণে জড়িত কৰাইছোঁ, এনেকুৱা মনোভাৱ লৈও কিন্তু শিক্ষকে ছাত্ৰ ছাত্ৰীক কোনো কাৰ্য কৰিবলৈ নিদিয়ে। আমি উদ্দেশ্য এটা আগত ৰাখিহে শিক্ষাৰ্থীসকলক কাৰ্য কৰিবলৈ দিব লাগে আৰু সেইমতে ছাত্ৰ ছাত্ৰীসকলৰ পঠন আমি ভাষা শিক্ষণৰ যি কাৰ্য বা শিক্ষণ আমি সম্পন্ন কৰিব পাৰোঁ। ঠিক আছে, নেক্সট মক টেষ্টলৈ অপেক্ষা কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক কৰিব, আগলৈ আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে মক টেষ্ট দিব পাৰে। আৰু যিমান পাৰে আপোনালোকে সদায় টপিকবোৰ এবাৰকৈ ৰিভিজন কৰক আৰু আপোনালোকে মক টেষ্ট প্ৰিভিয়াছ ইয়াৰ প্ৰেক্টিছ আপোনালোকে ধুনীয়াকৈ কৰি থাকক, ভাল মাৰ্ক এটা পাব, তাৰ কোনো সন্দেহ নাই। প্ৰেক্টিছ কষ্ট কৰক, ভাল মাৰ্ক পাব। নেক্সট ছিৰিজলৈ অপেক্ষা কৰিব। আজি সামৰিছোঁ, ধন্যবাদ।